নাৰায়ণপুৰৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ নাৰায়ণপুৰ বিপুৰীয়া সংযোগী গুৰুত্বপূৰ্ণ ৰাজ্যিক ঘাইপথটোৰ নিৰ্মাণৰ বাবে অনুমোদন দিছিল ৰাজ্য চৰকাৰে। অসম মালাৰ অধীনত এই ৰাজ্যিক ঘাইপথটো নিৰ্মাণ হৈছিল। শেহতীয়াকৈ ঠিকাদাৰী পক্ষৰ দুৰ্নীতি আৰু বিভাগীয় লোকৰ অৱহেলাৰ অভিযোগ। অতি নিম্ন মানদণ্ডৰ কামেৰে পথটো নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বৰষুণৰ বতৰত পানীৰ ওপৰত ব্লেক টেপিং কৰি পথ নিৰ্মাণ কৰা ক্ষুব্ধ হৈ পৰিছে ৰাইজসকল। ঠিকাদাৰী পক্ষৰ ৰাইজে বাৰম্বাৰ কৈ থকাৰ পাছতো গুৰুত্ব নিদিয়াৰ কোনো অভিযোগ উত্থাপিত হৈছে। পথটো নিৰ্মাণৰ লগত জড়িত সকলক এই বিষয়ে সোধাত সমগ্ৰ অভিযোগ নস্যাৎ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত সেই স্থানত থকা ভুক্তভোগী ৰাইজসকল ক্ষোভিত হৈ পৰিছে। গোটেই বোকা ওপৰতে এইবিলাক কৰিছে আৰু এই PWD হেৰি আছে নাই জানো ইঞ্জিনিয়াৰ, তেখেতসকলে এইবিলাক কামত চাবহি লাগে। তেখেতসকলে মোটা অংক এটা লৈ পেলাই ঘৰত বহি থাকে। আজি এই বোকা বজাত এই কামখিনি কৰিব নালাগে আৰু চলিং পেলোৱা নাই, আগৰ চলিংখিনিকে লুটিয়াই মেলি থৈছে। তেলটো এতিয়া এই ৰাতিপুৱা অকণমান মাৰিছে, কালি মাৰিছিলে, আজি বৰষুণ ক'ত মাৰিব? বোকাৰ ওপৰত এইবিলাক কিমান দিন লাষ্টিং আৰু পানীৰ ওপৰত এটা চাওক, আপোনালোকে দেখাই দিয়ক, কেমেৰাত দেখাই দিয়ক। কেমেৰাত আপোনালোকে দেখিছেই নহয়, পৰা খুব বৰষুণ দি আছে আৰু ৰাস্তাটো আপোনালোকে চালেও গম পাব, ৰাস্তাৰ মাজে মাজে চব পানীৰ হেৰি আছে, গাঁত আছে। তো তেওঁলোকে ইয়াৰ ওপৰত স্প্ৰে কৰিছে, কিন্তু বালি ভাল বতৰত যদি ৰাস্তাটো যদি কাম নকৰে, এই ৰাস্তাটো নাৰায়ণপুৰ বিহপুৰীয়া ৰাস্তাটো আহিছে অসম মালাৰ অধীনত ৫-৬ বছৰ মূৰত ৰাস্তাটো বনিবলৈ আহিছে। যদি ৰাস্তাৰ কামেই এনেকুৱা হয়, তেতিয়াহ'লে কি মানে ৰাইজৰ সুবিধা হ'ব? ৰাইজৰ কৰৰ টকাৰে ৰাস্তা বনাবলৈ চৰকাৰে ঠিকাদাৰক পইচা দিয়ে আৰু অতি নিম্নগামী কাম কৰি পেলাই দুৰ্যোগ ভুগিবলগীয়া হয় সাধাৰণ জনতা। একদম অতি পলমে, আৰু লোক নিৰ্মাণ বিভাগৰ কোনো ইয়াত ইঞ্জিনিয়াৰ, কোনো জেই কোনো নাই আৰু কোনো নথকাকৈ এনেদৰে ৰাস্তা বনাই গোটেই জনসাধাৰণক ৬ মাহৰ পিছত বিপদত পেলাব। আৰু নাৰায়ণপুৰৰ পৰা ৰাস্তাটো বনাই আহিছে, কিন্তু বনোৱা ঠিক ২ মাহৰ পাছতে গাঁত হ'লেই। আপোনালোকে এতিয়া নিজে চাওকচোন, ইয়াত পানী আছে নাই, গাঁত আছে নাই, গাঁতে গাঁতে চব পানী। ঝাৰু লৈ পেলাই যদি এনেকে সাৰি পেলাই ৰাস্তা বনায়, তেতিয়াহ'লে সেই ৰাস্তা কেইদিন টিকিব? এইফালে শুকুৱাই লোৱা হৈছে। আপোনালোকে তেতিয়া আহি চাবহি লাগিছিলে। কামেই কৰা নাই এতিয়া, আৰু সেইটো আমি কামেই কৰা নাই, এইফালে কাম আমি বন্ধই নাই, এতিয়া কামেই বন্ধ সেইখিনি। আৰে আপোনাৰ গাড়ীখন কি আমি তেনেকৈ আপোনালোকে আহিবলৈ আমি গাড়ী বন্ধ কৰি দিব পাৰোঁ নেকি? আপোনালোকে ইয়াতে গোটেই দিনটো থাকক, গাড়ী আহে নেকি? 5 গাড়ী মাল ওলাই আহিলে সেই মাল এই সময়ততো আপোনাৰ হেৰি হৈছিল, ল'ৰালি বোলে কেম্বাৰ নাইকিয়া, মানে ইয়াৰ পৰা আৰু এটা ক'ত আহিব আছে, কেম্বাৰটো আপোনাৰ সেইটো কেম্বাৰত আহিব, সেইটো নহয়, সেইটোতো আপোনাৰ DMত আপোনাৰ কেতিয়াবা হেৰি হ'বই। সেইটো এতিয়া আমিতো